वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম বিশ্বনাথ জিলাত হৈ যোৱা ক্লাস 10 জেনাৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰখন এতে সোৱা ইয়াৰে যিকেটা 45 টা MCQ আছে সেই MCQ এটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে বহুকেটা জিলাৰ MCQ আমি আলোচনা কৰিছো যিবোৰ MCQ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয় আৰু ইয়াতে যিবোৰ তোমাৰ লং কোৱেশ্চন আহিছে সেই লং কোৱেশ্চনবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ MCQ আহিছে সেই MCQ বোৰ মই যে তোমালোকক চেপ্টাৰ ওয়াইজ MCQ যিবোৰ দিয়া হৈছে বা দি থৈছো সেইবোৰৰ পৰা আৰু যিবোৰ হাফ ইয়াৰলি এক্সামিনেশন কোৱেশ্চন পেপাৰৰ যিখিনি আমি MCQ আলোচনা কৰিছিলো তাৰে পৰা মোটামুটি 98% কোৱেশ্চন তোমাৰ ইয়াতে কমন আহিছে তোমালোকৰ যদি বিশ্বাস নহয় তোমালোকে কৈ প্লেলিষ্ট চেক আউট কৰা তাতে সকলোখিনি তথ্য দিয়া আছে আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে কি কৈছে চোৱা তলৰ কোনজোৰে প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাব প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱাবলৈ হলে এটা সক্ৰিয় মৌলয় এটা সক্ৰিয় মৌলয় এটা কম সক্ৰিয় মৌলক তাৰ যোগৰ পৰা কি কৰিব লাগিব অপসাৰিত কৰিব লাগিব এটা আছে চোৱা সোডিয়াম আছে এটা কপাৰ আছে তো কপাৰতকৈ সোডিয়াম অধিক শক্তিশালী গতিকে কপাৰে সোডিয়ামক তোমাৰ কি কৰিব নোৱাৰে ডিসপ্লেস কৰিব নোৱাৰে মেগনেছিয়াম আৰু এলুমিনিয়াম আছে তো এলুমিনিয়াম মেগনেছিয়ামতকৈ অধিক শক্তিশালী নহয় মেগনেছিয়ামটো বেছি শক্তিশালী কাৰণ ইও তোমাৰ কি কৰিব নোৱাৰে অপসাৰিত কৰিব নোৱাৰে তাৰ পিছত আছে আইৰন আৰু সিলভাৰ এটা চোৱা যেটো আইৰন হয় আইৰনটো সিলভাৰতকৈ অধিক শক্তিশালী হয় গতিকে এটো তোমাৰ অপসাৰণ বিক্ৰিয়া সংগঠিত কৰিব নোৱাৰে আৰু এটা আছে সিলভাৰ আৰু কপাৰ আছে তো সিলভাৰ যেটো ধাতু আছে হেতু কপাৰতকৈ কম সক্ৰিয় মানে কপাৰটো বেছি সক্ৰিয় হয় গতিকে তোমাৰ কি কৰিব এটো কপাৰে সিলভাৰক ইয়াৰ পৰা অপসাৰিত কৰিব তাৰ মানে তোমাৰ এৰে ডি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াতে যেটো ৰিঅ্যাকশন ৰাসায়নিক বিক্ৰিয়া হেতু এনেকুৱা ধৰণৰ হ'ব চোৱা এটো সিলভাৰ নাইট্ৰেট আৰু প্লাস কপাৰ তেতিয়া হলে উৎপন্ন হ'ব কপাৰ নাইট্ৰেট প্লাস সিলভাৰ এজি ইয়াতে কপাৰ নাইট্ৰেট ইয়াতে টু আহিব হেতু চোৱা এটো সিলভাৰ নাইট্ৰেটৰ পৰা সিলভাৰক সংশোধন কৰাৰ যেটো বিক্ৰিয়া হেতু তোমাৰ কি হয় এটো বিক্ৰিয়া ইউজ কৰা হয় দুই নম্বৰত কি কৈছে চোৱা তলৰ সমীকৰণটোত কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ মাজত হোৱা বিক্ৰিয়া দেখুৱা হৈছে তলৰ কোনটো বিকল্পই জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ দেখুৱাইছে এতে চোৱা এটা মানে এটা ৰিঅ্যাকশন দি আছে এই ৰিঅ্যাকশনটো কোনটো জাৰিত হৈছে আৰু কোনটো বিজাৰিত হৈছে হেতু আমাৰ উলাব লাগে এতে চোৱা কপাৰ অক্সাইডৰ পৰা কি আহিছে কপাৰ আহিছে তাৰ মানে কপাৰ অক্সাইড বিজাৰিত হৈছে কপাৰ অক্সাইড কি হৈছে বিজাৰিত হৈছে আৰু ইয়াতে আছিল হাইড্ৰজেন হাইড্ৰজেনৰ পৰা তোমাৰ ওয়াটাৰ আহিছে মানে হাইড্ৰজেনটো তোমাৰ কি হৈছে জাৰিত হৈছে এটো কোনটো অপচনত আছে এটো সি নম্বৰ অপচনত আছে সি নম্বৰ অপচনত জাৰিত হৈছে হাইড্ৰজেন আৰু বিজাৰিত হৈছে কপাৰ অক্সাইড সি নম্বৰ অপচন কাৰেক্ট অপচন হয় 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এজন ছাত্ৰ শিকিছে যে ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে কেনে ধৰণৰ বিক্ৰিয়া ঘটি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় এটা চোৱা ক্যালসিয়াম অক্সাইডে যদি পানীৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া হলে কি ফৰ্মেশন হয় এটো ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্মেশন হয় এটা সব দুটা বিক্রিয়ক পদাৰ্থৰ পৰা এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তো দুটা বিক্রিয়ক পদাৰ্থৰ পৰা এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় কম্বিনেশন ৰিঅ্যাকশন বুলি কোৱা হয় যোগাত্মক বিক্ৰিয়া এই নম্বৰ অপচন কাৰেক্ট অপচন হয় বুজি পালানে 4 নম্বৰ প্ৰশ্নটো কি কৈছে এটা ধাতব কাৰ্বনেট যৌগই X দ্ৰৱৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু গেছ Y উৎপন্ন কৰিছে তেতিয়া হলে X আৰু Y কি হ'ব এতে চোৱা আছে আমাৰ ধাতব কাৰ্বনেট মই ইয়াতে লিখি দিছো এতে চোৱা ধাতব কাৰ্বনেট ইয়াতে আছে X এই দুটাৰ মাজত বিক্ৰিয়া ঘটি তোমাৰ কি উৎপন্ন কৰিছে লৱণ ইয়াতে আহিব লৱণ তাৰ পিছত আছে কি তোমাৰ পানী তাৰ পিছত পানী উৎপন্ন হৈছে লগতে এটা গেছ উৎপন্ন কৰিছে যেটোৰ নাম হৈছে Y এতিয়া চোৱা ধাতব কাৰ্বনেটৰ লগত কোনে বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয় ধাতব কাৰ্বনেটৰ লগত সদায় তোমাৰ এচিডে বিক্ৰিয়া কৰে আৰু যেটো তোমাৰ ধাতব যেটো কাৰ্বনেট আছে যেনেকুৱা ধৰা তোমাৰ সোডিয়াম কাৰ্বনেট আছে সোডিয়াম কাৰ্বনেটে যদি তোমাৰ হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হলে উৎপন্ন হয় সোডিয়াম ক্লোৰাইড ওয়াটাৰ আৰু কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড মই এই বিক্ৰিয়াটো ইয়াতে লিখি দিছো সবা তোমাৰ ধাতব কাৰ্বনেটৰ এটা বিক্ৰিয়া মই ইয়াতে উদাহৰণ হিচাপে লিখি দিছো এটো সোডিয়াম কাৰ্বনেটে
যদি তোমাৰ হাইড্ৰক্লৰিক এচিডৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়াহ'লে উৎপন্ন হয় সোডিয়াম ক্লৰাইড, তাৰপিছত উৎপন্ন হয় পানী আৰু কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ। এতিয়া চোৱা যিটো গেছ উৎপন্ন হ'ব সেইটো সদায় কাৰ্বন ডাই অক্সাইডে হ'ব, কাৰণ ইয়াতে তোমাৰ কাৰ্বনেট আছে। কাৰ্বনেট থাকিলে সদায় কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, এইটো মনত ৰাখিবা। আৰু যদি হাইড্ৰক্লৰিক এচিডৰ লগত বেছিভাগ ধাতৱ যৌগ বিক্ৰিয়া কৰিলে সদায় লৱণ উৎপন্ন হয়। ইয়াৰে তোমাৰ চি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব। মানে এক্স যিটো যৌগ সেইটো এটা এচিড হ'ব, যিটো হাইড্ৰক্লৰিক এচিড হয়, আৰু উৎপন্ন হোৱা যিটো গেছ সেইটো তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইড হয়। ইয়াতে কাৰ্বন ডাই অক্সাইড আছে, এটা হাইড্ৰক্লৰিক এচিড আছে, তো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। 5 নম্বৰ পাতিত পানীৰ pH-ৰ মান কিমান? আমি সকলোৱে জানো আচলতে তোমাৰ পাতিত পানীৰ pH-ৰ মান হৈছে 7.4, কিন্তু ইয়াতে তোমাৰ 7.4 কোনো অপশ্যন নাই, তো আমাৰ 7 আছে, তো 7টো আমাৰ কাৰেক্ট অপশ্যন হ'ব। বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। মনত ৰাখিবা এইটো পাতিত পানীৰ pH-ৰ মান 7 হয়, আৰু যিটো তোমাৰ মেগনেছিয়াম হাইড্ৰক্সাইড আছে আৰু সোডিয়াম হাইড্ৰক্সাইড আছে, সোডিয়াম হাইড্ৰক্সাইড হৈছে তোমাৰ 14 আৰু মেগনেছিয়াম হাইড্ৰক্সাইডৰ pH-ৰ ভেলু হৈছে তোমাৰ 10। 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। এজন ৰসায়নৰ ছাত্ৰই পৰীক্ষাগাৰত এচিড ক্ষাৰক ব্যৱহাৰ কৰি এটা লৱণ প্ৰস্তুত কৰিব বিচাৰিছে। আমি সকলোৱে জানো তোমাৰ এচিডৰ লগত যদি তোমাৰ কি কৰে ক্ষাৰকে বিক্ৰিয়া কৰে তেতিয়াহ'লে তোমাৰ কি উৎপন্ন হয় সল্ট উৎপন্ন হয়। এইটো সল্ট এণ্ড ৱাটাৰ উৎপন্ন হয়। এতিয়া তলত কোনকেইটা এচিড আৰু ক্ষাৰক ব্যৱহাৰ কৰি লৱণটো প্ৰস্তুত কৰিব? আমাৰ যিটো টেবুল সল্ট আছে বা যিটো আমি খোৱা লৱণ খাওঁ, সেই খোৱা লৱণ আমি কি বুলি কওঁ সোডিয়াম ক্লৰাইড বুলি কওঁ। আৰু এই সোডিয়াম ক্লৰাইড তোমাৰ উৎপন্ন কৰাৰ কাৰণে কি লাগে? হাইড্ৰক্লৰিক এচিড লাগে আৰু সোডিয়াম হাইড্ৰক্সাইড লাগে। বহুতো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে মনত ৰাখিবা। ইয়াতে যিটো তোমাৰ হাইড্ৰক্লৰিক আৰু সোডিয়াম হাইড্ৰক্সাইড আছে, এই দুটাৰ বিক্ৰিয়াৰ ফলত যিটো লৱণ উৎপন্ন হয় সেই লৱণটো আমি খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ। বুজি পালানে? তো ইয়াৰে তোমাৰ কোনটো এচিড ব্যৱহাৰ কৰিব? হাইড্ৰক্লৰিক এচিড, আৰু তোমাৰ ক্ষাৰ ব্যৱহাৰ কৰিব সোডিয়াম হাইড্ৰক্সাইড। ডেট মিনছ এইটো বি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট অপশ্যন হয়। বুজি পালানে? 7 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা। কাপোৰ ধোৱা ছ'ডাৰ এটা ব্যৱহাৰ হ'ল। কাপোৰ ধোৱা ছ'ডা কি কৰা হয়? পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। বহুতো ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা। আৰু কাপোৰ ধোৱাৰ ছ'ডাৰ যিটো সংকেত সেইটো হৈছে Na2CO3 ডট এইটো 10H2O। বহুতেই ইম্পৰ্টেণ্ট হয়, এইকেইটা তুমি মনত ৰাখিবা। কেইটা পানীৰ অণু থাকে সেইটো মনত ৰাখিবা, আৰু ইয়াৰ যিটো সংকেত গোটেই সংকেতটো মনত ৰাখিবা, বহুতেই ইম্পৰ্টেণ্ট হয়। 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। ইয়াতে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয় 8 নম্বৰ কুৱেশ্যনটো। ইয়াতে কৈছে পানীত এচিড বা ক্ষাৰক মিহলালেও কি হ'ব লাগে? সাৱধান হ'ব লাগে, কাৰণ তোমাৰ পানীত এচিড বা ক্ষাৰক মিহলালে তোমাৰ সেইটো কি হ'ব পাৰে? প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়, যিটোক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। কিন্তু ৰিজনটোত কি দিছে চোৱা, কি কৈছে চোৱা। কাৰণ কৈছে পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো অতিশয় তাপগ্ৰাহী বিক্ৰিয়া। আচলতে প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হ'লে সেইটো তাপবৰ্জী বিক্ৰিয়াহে হয়, কিন্তু ইয়াতে কৈছে তাপগ্ৰাহী বিক্ৰিয়া। তাৰমানে আমাৰ উক্তিটো শুদ্ধ হয় কিন্তু কাৰণটো ভুল হয়। তো উক্তি শুদ্ধ কাৰণ ভুল, মানে এ শুদ্ধ কিন্তু বি ভুল। এইটো কোনটো অপশ্যনত আছে? এইটো চি নম্বৰ অপশ্যনত আছে, গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। এইটো কোনটো দাপনৰ ক্ষেত্ৰত প্ৰযোজ্য? এইটো সমতল দাপনৰ ক্ষেত্ৰত প্ৰযোজ্য। এইটো লক্ষ্যবস্তুৰ যিমান ডাঙৰ হ'ব তোমাৰ প্ৰতিবিম্ব সিমানে ডাঙৰ হয়, কিন্তু অসৎ প্ৰতিবিম্ব গঠন হয়। তোমাৰ এইটো তোমালোকৰ যিটো পোহৰৰ প্ৰতিফলন চেপ্টাৰ আছে, সেই চেপ্টাৰৰ কুৱেশ্যন হয়। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা। 10 নম্বৰ কুৱেশ্যনত কি কৈছে? এজন ব্যক্তিয়ে -2D ক্ষমতাৰ লেন্সৰ চশমা ব্যৱহাৰ কৰে, তেওঁৰ দৃষ্টিৰ বিকাৰটো কি হ'ল? ইয়াৰে পৰা তুমি কেনেকৈ ক'বা যে বেমাৰটো কি হয়? ইয়াতে চোৱা, যিটো ক্ষমতা আছে সেইটো নিগেটিভত আছে। ক্ষমতা কিহত আছে? নিগেটিভত আছে। তো যদি নিগেটিভত থাকে তেতিয়াহ'লে কোনটো লেন্সৰ ক্ষমতা নিগেটিভ হয়? অৱতল লেন্সৰ ক্ষমতা তোমাৰ কি হয়? ঋণাত্মক হয়। আৰু তোমাৰ উত্তল লেন্সৰ ক্ষমতা ধনাত্মক হয়। উত্তল লেন্সৰ ক্ষমতা পজিটিভ আৰু অৱতল লেন্সৰ ক্ষমতা ঋণাত্মক। এতিয়া তুমি চোৱা, অৱতল লেন্সক ব্যৱহাৰ কৰি কোনটো বেমাৰ ভাল কৰা হয়? মায়োপিয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? মায়োপিয়া। বুজি পালানে? একেবাৰে ইজি হয়। 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা।
প্ৰতিবিম্ব গঠন হ'ব পৰাকৈ প্ৰতিফলিত ৰশ্মিবোৰ ক'ত লগ হ'ব ইয়াতে চোৱা আমাৰ যিটো লক্ষ্যবস্তু ৰখা হৈছে চি আৰু এফৰ মাজত তো চি আৰু এফৰ মাজত ৰাখিলে তো মুখ্য অক্ষৰ সমান্তৰাল গ'লে তো এফৰ মাজেৰে পাৰ হ'ব আৰু যিটো এফৰ মাজেৰে যাব সেইটো তোমাৰ কি হ'ব এইটো মুখ্য অক্ষৰ সমান্তৰাল হ'ব তো তোমাৰ ইয়াতে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব মানে তোমাৰ কি হ'ল এইটো চিৰ পৰা দূৰত আহিছে তো চিৰ বাহিৰত হ'ব এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে একেবাৰে ইজি হয় তোমালোকে কিন্তু এই ডায়াগ্ৰাম কেইটা চাবা ইম্পৰ্টেণ্ট হয় 12 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য ইয়াতে কৈছে উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য এইটো আমাৰ উত্তল লেন্সৰ কথা কৈছে তো এইটো আমাৰ উত্তল লেন্স ইয়াৰে ফোকাস দৈৰ্ঘ্য দিয়া আছে এইটো হৈছে আলোক কেন্দ্ৰ ইয়াৰে ফোকাস দৈৰ্ঘ্য এইটো F1 এইখিনিৰ মাজৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ 15 সেন্টিমিটাৰ লক্ষ্যবস্তু এটা লেন্সৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে এইটো হৈছে তোমাৰ কি 2F1 তো এইখিনিৰ ভ্যালু 15 হ'ব আৰু এই টোটালখিনি প্লাস কৰিলে কিমান হ'ব 30 হ'ব মানে 2F কি ৰাখিছে লক্ষ্যবস্তুটো ৰাখা হৈছে বুজি পাইছানে তেতিয়া হলে তোমাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব এইটো লেন্সৰ পিছফালে কি হ'ব তোমাৰ 2F গঠন হ'ব 2F মানে ইয়াতে যিখিনি দৈৰ্ঘ্য আহিব সেইখিনিও তোমাৰ কি আহিব 30 আহিব কাৰণ তোমাৰ এইখিনিৰ দৈৰ্ঘ্য 30 এইখিনিৰ দৈৰ্ঘ্য 30 মানে তোমাৰ কি হ'ব লেন্সৰ পিছফালে মানে লেন্সৰ আনটো ফালে তোমাৰ 30 সেন্টিমিটাৰ দূৰত্বতে গঠন হ'ব কোৱেশ্চনটো অলপমান ইগৰি দিছে তো এটো তোমাৰ এ নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট হয় এটো এ নম্বৰ অপশ্যন কাৰেক্ট হয় এটো তোমাৰ এনেকৈ আহিব পাৰে যে 2F1 ত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল লেন্সৰ ক্ষেত্ৰত তেতিয়া হলে তোমাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব প্ৰতিবিম্বটো তোমাৰ 2F ত গঠন হ'ব কিন্তু তোমাৰ লেন্সৰ পিছফালে গঠন হ'ব বুজি পাইছানে 13 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে বিপদ সংকেত দিবৰ বাবে ৰঙা পোহৰৰ লাইট ব্যৱহাৰ কৰা হয় কাৰণ কি কাৰণ তোমাৰ যেটো আমাৰ ৰঙা পোহৰ আছে ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্যটো বহুত কি হয় ডাঙৰ হয় তৰংগ দৈৰ্ঘ্য বেছি তো তৰংগ দৈৰ্ঘ্য বেছি হলে হেতু তোমাৰ বিক্ষিপ্ত একেবাৰে কম কি হয় এই কাৰণে হেতু দূৰৰ পৰাই দেখা পোৱা যায় তো তোমাৰ কি হয় ৰঙা পোহৰৰ বিক্ষেপণ বহুত কম হয় এটো তোমাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে ৰঙা পোহৰত বিক্ষেপণ নহয় বুলি কিন্তু নহব দেই কাৰণ তোমাৰ নহয় বুলি ক'লে একবাৰে নহয় বুলি বুজাব একেবাৰে নহয় কিন্তু তোমাৰ বিক্ষেপণ হয় কিন্তু বহুত কম হয় মানে আন ৰঙৰ তুলনাত এটোৰ বিক্ষেপণ বহুত কম হয় এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 9 নম্বৰ কোৱেশ্চনটো চা 14 নম্বৰ কোৱেশ্চনটো ইজি কোৱেশ্চন হয় ইয়াতে কি কৈছে তলৰ কোনটোৱে পোহৰৰ ৰশ্মি এটাৰ সঠিক দিশ সূচাইছে এতে চোৱা যেতিয়া প্ৰিজম এটাৰ মাজেৰে পোহৰ পাৰ হৈ যায় তেতিয়া ই এনেকে যিমানখিনি এংগল কৰি সোমাব ই ইয়াৰ পিছত কিমান ডিগ্ৰী এংগল কৰি তোমাৰ কি হ'ব বেকা হ'ব এটো কোনটো অপশ্যনত আছে তো বি নম্বৰ অপশ্যনত আছে তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি আকাশৰ ৰং নীলা কিয় দেখা পাও এটো সূৰ্যৰ ৰশ্মিৰ বিক্ষেপণৰ কাৰণে আমি কি কৰো আকাশৰ ৰংখন নীলা দেখা পাও তো এ নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব ইয়াতে তোমালোকৰ কিতাপত এটা প্যাৰাগ্ৰাফ দিয়া আছে এনেকটা তাতে তোমাৰ লিখা আছে পোহৰৰ বিক্ষেপণ বুলি স্কেটাৰিং অফ লাইট বুলি লিখা আছে তোমালোকে এই প্যাৰাগ্ৰাফটো বহুত ভালদৰে পঢ়িবা যেটো প্যাৰাগ্ৰাফ বহুত দৰকাৰী হয় যেটো তোমাৰ 11 নম্বৰ চেপ্টাৰত আছে মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী হেতুত আছে তো তোমালোকে হেতু প্যাৰাগ্ৰাফৰ পৰা এটা প্ৰশ্ন তোমালোকে পাবাই এৰ পিছত 16 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় 16 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলৰ ছবি এটাত পোহৰৰ ৰশ্মি 1 নং মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ গতি কৰিছে 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহাৰণাংক কিমান হ'ব এতে তোমাৰ কৈছে 1 নং মাধ্যমৰ সাপেক্ষে তোমাৰ 2 নং মাধ্যমৰ প্ৰতিহাৰণাংক বুলি আমাক সুধিছে তো ইয়াতে চোৱা আমাৰ এতে এংগল অফ ইনসিডেন্ট দি আছে কিমান 30 ডিগ্ৰী মানে ইয়াতে দি আছে তোমাৰ sin 30 ডিগ্ৰী দি আছে আমি সকলে জানিছিলো যে sin i বাই sin r সদায় কি হয় সমান হয় এতে চোৱা r ৰ ভ্যালুটো কিমান হ'ব ইয়াতে চোৱা এইটো এংগল 30 ডিগ্ৰী দিয়া আছে গতিকে তোমাৰ এইটো এংগল কিমান ডিগ্ৰী হ'ব এইটো এংগল হ'ব 60 ডিগ্ৰী কাৰণ তোমাৰ নরমাল এটা সদায় পারপেন্ডিকুলার হয় মানে অভিলম্ব সদায় 90 ডিগ্ৰী কোণৰ হয় তো এইটো যদি 60 ডিগ্ৰী হয় এইখিনি কিমান ডিগ্ৰী আহিব 30 ডিগ্ৰী আহিব হয়নে নাই তো এইখিনি তোমাৰ 60 ডিগ্ৰী হল যেটা sin 60 ডিগ্ৰী এটো sin 30 ডিগ্ৰী ডিভাইডেড বাই sin 60 ডিগ্ৰী
এইটোৰ ভ্যালু কিমান আহিব sin 30 ডিগ্ৰীৰ ভ্যালু হৈছে তোমাৰ 1/2 আৰু তোমাৰ sin 60 ডিগ্ৰীৰ মান হৈছে √3/2 এতিয়া 2 টো কেনসেল যাব ইয়াতে থাকিব কি 1/√3 এতিয়া কোনটো অপচনত আছে 1/√3 এইটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপশন হয় বুঝি পালানে এর পিছত 17 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো অবতল দাপোণৰ কোন স্থানত ৰাখিব লাগিব এটো তোমাৰ দাপোণখনৰ ভাঁজ এই যেটো তোমাৰ কি আছে ভাঁজ ব্যাসাৰ্ধ আছে তাতে ৰাখিব লাগিব মানে দাপোণখনৰ তোমাৰ ক'ত ৰাখিব লাগিব ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব তেতে চোৱা আমাৰ অবতল দাপোণৰ ক্ষেত্ৰত এটো তোমাৰ মুখ্য ফকাস আৰু এটো হৈছে তোমাৰ ভাঁজ কেন্দ্ৰ আৰু এটো মেৰু আৰু মুখ্য ফকাসৰ মাজৰ দৈৰ্ঘ্যক কয় ফকাস দৈৰ্ঘ্য আৰু যেটো মুখ্য ফকাস হৈছে তোমাৰ ভাঁজ ব্যাসাৰ্ধৰ আধা গতিকে এইখিনি f হ'ব তো এই গোটেইখিনি তোমাৰ কি হয় 2f হয় আৰু p ৰ পৰা এইখিনিৰ মাজৰ দূৰত্ব আমি কি বুলি কওঁ r বুলি কওঁ ভাঁজ ব্যাসাৰ্ধ সেই কাৰণে আমি জানো গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি হয় r = 2f হয় এই সম্পৰ্কটো তোমালোকে মনত ৰাখিবা তাৰ মানে ইয়াৰে পৰা আমি কি পাম f = কি পাও r/2 পাও এইটো এই তোমালোকে যদি অংক কৰিছা এইটো ফৰ্মুলা এপ্লাই কৰিছা মই গোটেইখিনি কথা ইয়াতে কৈ দিলো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা তো তোমাৰ এইটো ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিলে মানে তোমাৰ এইটো তোমাৰ p ইয়াতে তোমাৰ f আৰু এইফালে যদি তুমি c ৰাখা যদি আমি ইয়াতে যদি আমি লক্ষ্যবস্তুটো ৰাখো তেতিয়া হলে তোমাৰ ইয়াতে যেটো তোমাৰ প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বটো তোমাৰ ইয়াতে গঠন হ'ব এইটো চিত্ৰ এই চিত্ৰটো আঁকি দিলো এইটো চিত্ৰ তোমাৰ কি হ'ব ইয়াতে গঠন হ'ব এইটো চিত ৰাখিলে চিতে গঠন হয় মানে লক্ষ্যবস্তু য'ত ৰাখা হয় তাতে গঠন হয় এৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলৰ কোনটো সম্ভ্ৰান্ত মৌল নহয় একেবাৰে চোৱা 18 নম্বৰ যেটো বৰ্গ আছে 18 নম্বৰ বৰ্গৰ যিবোৰ মৌল সেইবোৰক সম্ভ্ৰান্ত মৌল বুলি কোৱা হয় তো আৰ্গন নিয়ন আৰু ক্ৰিপ্টন এই গোটেইকেইটা হৈছে তোমাৰ 18 নম্বৰ বৰ্গৰ মৌল কিন্তু সিলিকনটো 18 নম্বৰ বৰ্গৰ মৌল নহয় সিলিকন এটা ধাতু কল্প হয় তো সিলিকনটো তোমাৰ কি নহয় সম্ভ্ৰান্ত মৌল নহয় সিলিকন এটা ধাতু কল্প যেটো তোমাৰ সোলার প্যানেল বনোৱাতে ব্যৱহাৰ কৰা হয় বা সৌৰ কুকাৰ বনোৱাত কি কৰা হয় ব্যৱহাৰ কৰা হয় যেটো তোমাৰ বিদ্যুতৰ অপৰিবাহী 19 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা 19 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ আগতে বহুত কেইটা জিলাত আলোচনা কৰিছো তোমালোকে হেইবোৰ জিলা যদি চোৱা নাই তোমালোকে চাই লবা তোমাৰ আগতে যিবোৰ জিলাৰ এমসিকিউ আলোচনা কৰিছো তাৰে পৰা 98% কোৱেশ্চন কমন আহিছে বা 99% কোৱেশ্চন তোমাৰ কমন আহিছে হেইবোৰৰ পৰা তোমালোকে প্ৰত্যেকটো জিলাৰ এমসিকিউ চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয় এইবোৰ এতিয়া চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে এটা মৌল x ৰ পাৰমাণবিক সংখ্যা হৈছে 17 তো 17 হলে ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 287 হ'ব মানে তো ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস লিখি দিয়া আছে চোৱা পৰ্যাবৃত্ত তালিকাৰ কোনটো বৰ্গ আৰু কোনটো পৰ্যায়ত থাকিব তো বৰ্গ আৰু পৰ্যায় সুধিছে চোৱা একেবাৰে ইজি হয় তো তুমি যদি পৰ্যায় নিৰ্ণয় কৰিব লাগে পৰ্যায় নিৰ্ণয় কৰাৰ ক্ষেত্ৰত একেবাৰে ইজি পদ্ধতি কি জানা তুমি যেটো ইলেক্ট্ৰনীয় বিন্যাস লিখিবা প্ৰথমতে ইলেক্ট্ৰনীয় বিন্যাস লিখি চাবা তোমাৰ কেইটা কক্ষ আছে ইয়াতে এটা দুটা তিনিটা কক্ষ আছে তো কক্ষ যিমানটা হ'ব সিমানটা পৰ্যায় হ'ব তো এটো তিনিটা কক্ষ আছে তো 3 নম্বৰ পৰ্যায়ত যাব তো 3 নম্বৰ পৰ্যায় ক'ত আছে সো তোমাৰ সেটো ডি নম্বৰত আছে আৰু সি নম্বৰত আছে এতিয়া তুমি উলাব লাগে বৰ্গ মানে কোনটো বৰ্গত যাব তোমাৰ 17 ৰ এতে লাষ্টত তোমাৰ 7টা ইলেক্ট্ৰন আছে বহিৰতম কক্ষতে আৰু যোজ্যতা 1 হয় যোজ্যতা কিমান হ'ব 1 হ'ব তো তোমাৰ যোজ্যতা 1 তুমি লাষ্টৰ পৰা কিমান হয় 0 1 2 3 4 হয় মানে তোমাৰ একেবাৰে শেষৰ ফালৰ পৰা আহিলে এটো 0 তাৰ মানে 18 নম্বৰ বৰ্গত আহিব 0 তাৰ পিছত 17 নম্বৰ বৰ্গত আহে 1 16 নম্বৰ বৰ্গত যোজ্যতা হৈছে 2 তাৰ পিছত 15 নম্বৰ বৰ্গৰ যোজ্যতা হৈছে তোমাৰ 3 আৰু 14 নম্বৰ বৰ্গৰ যোজ্যতা হৈছে 4 বুজি পাইছানে তো ইয়াতে চোৱা যোজ্যতা 1 কোনটো বৰ্গত আহিছে 17 নম্বৰ বৰ্গত যোজ্যতা 1 আহিছে তো ইয়াৰে ক্লোৰিন যেটো থাকিব আৰু এটো হৈছে ক্লোৰিনৰ যোজ্যতা তো এই ক্লোৰিনটো তোমাৰ যেটো 17 হয় এটো ক্লোৰিনৰ তোমাৰ কি হয় এটমিক নাম্বাৰ হয় তো ইয়াৰে তোমাৰ এটো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট হ'ব তো সি নম্বৰ অপচন কারেক্ট অপচন হয় 3 নম্বৰ পৰ্যায়ত থাকিব আৰু তোমাৰ 17 নম্বৰ বৰ্গত থাকিব বুজি পাইছানে
তোমালোকে এনেকৈ কেলকুলেট কৰি ওলাব লাগিব। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, মৌল এক্সে HCl2 সংকেতৰ ক্লৰাইডৰ যৌগ গঠন কৰে। ই উচ্চ গলনাংকৰ এটা গোটা পদাৰ্থ। মৌল এক্স তলৰ কোনটো মৌলৰ সৈতে একেটা বৰ্গত থাকিব? একেবাৰে ইজি কুৱেশ্যন হয়। ইয়াতে চোৱা, যিটো আমাৰ মৌল দিছে সেইটোৰ সংকেত হৈছে HCl2। তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা। যদি এক্সৰ যোজ্যতা কোনে লৈছে? Cl লৈছে, মানে ক্লৰিনে লৈছে, আৰু ক্লৰিনৰ যোজ্যতা কোনে লৈছে? X লৈছে। মানে এনেকুৱা হয়, তোমাৰ এক্সৰ যোজ্যতা 2 হয় আৰু ক্লৰিনৰ যোজ্যতা 1 হয়। এতিয়া চোৱা, এইটোৰ যোজ্যতা এইটোৱে ল'ব আৰু ক্লৰিনৰ যোজ্যতা এইটোৱে ল'ব। তোমালোকে ক্লাছ 9ত এনেকৈ পঢ়ি আহিছা। তো ইয়াতে যিটো আমাৰ যৌগত দিয়া আছে HCl2, তোমাৰ ইয়াতে চোৱা কি কৈছে, বৰ্গত থাকিব। ইয়াতে এটা বৰ্গত তোমাৰ কোনবোৰ মৌল থাকে? যিবোৰ মৌলৰ তোমাৰ কি হয়, ৰাসায়নিক ধৰ্ম একে হয় আৰু যোজ্যতা একে হয়। তো যোজ্যতা একে হ'লে তোমাৰ কি আছে, সেইটো এটা বৰ্গতে থাকিব, কাৰণ বৰ্গ এটা যোজ্যতাত কেতিয়াও পৰিৱৰ্তন নহয়। তো এতিয়া চোৱা, এক্সৰ যোজ্যতা কিমান আছে? 2 আছে। এতিয়া ইয়াতে যিকেইটা মৌল আছে সেই মৌলবোৰৰ ভিতৰত যোজ্যতা 2 কাৰ? এইটো মেগনেছিয়ামৰ। মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক 12। ইয়াৰে ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 282 এইটো 6। ইয়াৰে যোজ্যতা 2 আহিছে, গতিকে মেগনেছিয়ামৰ লগত এইটো কি থাকিব? এটা বৰ্গতে থাকিব। বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এই প্ৰশ্নটো বহুত জিলাত আহিছে আৰু তোমালোকে কেনেকৈ নিৰ্ণয় কৰিবা এই কথাবোৰ তোমালোকে মনত ৰাখিবা, তোমালোকৰ বহুত সহায় হ'ব। মই কৈ গৈ আছোঁ। 21 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে প্ৰকৃতিৰ পৰিৱৰ্তনৰ ওপৰত আগবঢ়োৱা উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? ইয়াতে শুদ্ধ নহয় বুলি কৈছে। চোৱা, আমি যদি পৰ্যায় এটাত যদি আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ, তেতিয়াহ'লে তোমাৰ কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে। কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়িলে তোমাৰ মৌলবোৰৰ যিটো পাৰমাণৱিক ব্যাসাৰ্ধ সেইটো কমে। তাৰপিছত ধাতৱীয় গুণ কমে আৰু অধাতৱীয় গুণটো বাঢ়ে। তাৰপিছত তোমাৰ কি হয়, তোমাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফালে গ'লে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কি কৰে? কমি যায়। আৰু সিহঁতৰ যিবোৰ অক্সাইড থাকে সেইবোৰ তোমাৰ বেছি আম্লিক হৈ পৰে, কাৰণ তোমাৰ বাওঁফালৰ পৰা যদি আমি সোঁফালে যাওঁ তেতিয়াহ'লে তোমাৰ কি হয়, সেইবোৰ তোমাৰ কি অধাতু হয় আৰু অধাতৱীয় অক্সাইডবোৰ কি হয়? আম্লিক হয়। বুজি পাইছানে? তো এই গোটেইকেইটা পৰিৱৰ্তন মই কৈ দিলোঁ, তোমালোকে মনত ৰখা, বহুতেই ইম্পৰ্টেণ্ট হয়। তো ইয়াতে যিকেইটা অপশ্যন দিছে চোৱা, মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে, এইটো সঁচা হয়। যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, এইটোও সঁচা হয়, এইমাত্ৰ ক'লোঁ। অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে, এইটোও সঁচা হয়। কিন্তু মৌলৰ পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন সহজে হেৰুৱায়। চোৱা, সিহঁতৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমে, কিন্তু ইয়াতে কৈছে সহজে হেৰুৱাই বুলি। তাৰমানে চি নম্বৰ অপশ্যনটো শুদ্ধ নহয়। তো আমাৰ এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ কোনটো হ'ব? এইটো চি নম্বৰ অপশ্যনটো কি হ'ব? শুদ্ধ হ'ব। বুজি পালানে? 22 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। হাইড্ৰক্লৰিক এচিডে পাকস্থলীত খাদ্য পাচনত সহায় কৰে, এইটো তোমাৰ কি হয়? শুদ্ধ হয়। আৰু যিটো হাইড্ৰক্লৰিক এচিড আছে, হাইড্ৰক্লৰিক এচিডে খাদ্য পাচনৰ লগতে খাদ্যত থকা অপকাৰী বীজাণুবোৰক কি কৰে? ধ্বংস কৰে। কাৰণ কি দিছে চোৱা, হাইড্ৰক্লৰিক এচিডে প্ৰ'টিন বিশ্লেষী উৎসেচক যিটো তোমাৰ পেপচিন আছে, প্ৰ'টিন বিশ্লেষী উৎসেচক যিটো পেপচিন আছে, এই পেপচিনৰ কাৰ্য তোমাৰ কি কৰে? তীব্ৰ কৰাত সহায় কৰে, যাতে সিহঁতে সোনকালে কামটো সমাধান কৰিব পাৰে। ইয়াতেও আমাৰ সেই কথাটোৱে কৈছে। তো তোমাৰ এছাৰশ্যনো শুদ্ধ, ৰিজনটোও শুদ্ধ, আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয়। তো ইয়াতে আমাৰ দিছে নেকি? এইটো চোৱা, এ আৰু বি দুয়োটা শুদ্ধ হয়, আৰু তোমাৰ এ বিয়ে কি কৰিছে? সঠিকভাৱে ব্যাখ্যাও কৰিছে। তো তোমাৰ একচুৱেলি হ'ব লাগিছিল এই দুয়োটা অপশ্যন, কিন্তু সেই অপশ্যনটো নাই। গতিকে আমাৰ হয়তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ডি নম্বৰ অপশ্যন কাৰেক্ট হ'ব। চৰি, ইয়াতে দুয়োটা অশুদ্ধ বুলি আছে, এইটো নহয়, এইটো হ'ব। ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তোমাৰ এ শুদ্ধ আৰু বিয়ে এই সঠিকভাৱে কি কৰিছে? ব্যাখ্যাও কৰিছে। তো ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 23 নম্বৰ কুৱেশ্যন চোৱা, এটা একেবাৰে ইজি কুৱেশ্যন হয়। চৰ্বিৰ অণুৰ ইমালচিফিকেশ্যন সংঘটিত কোনে কৰে? এইটো পিত্তলৱণে কৰে। চি নম্বৰ অপশ্যন কাৰেক্ট হয়। 24 নম্বৰ কুৱেশ্যন, নেফ্ৰন মানুহৰ শৰীৰৰ কোনটো তন্ত্ৰৰ অংগ? এইটো ৰেচন তন্ত্ৰৰ অংগ হয়। নেফ্ৰন হৈছে বৃক্কৰ কাৰ্যকৰী একক, মনত ৰাখিবা। এইটো নেফ্ৰন বৃক্কৰ কাৰ্যকৰী একক হয়। নেফ্ৰনটো বৃক্কৰ কাৰ্যকৰী একক বুলিও কোৱা হয়। ইয়াৰে আৰু নেফ্ৰনৰ প্ৰধান কাম হৈছে তেজ চেকা বা তেজ পৰিশোধন কৰা। এইটো 25 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে,
উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰমন এইটো হৈছে এপচাইচিক এচিড, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। মই বাকীকেইটা হৰমনৰ বিষয়েও কৈ আছোঁ। চোৱা, যিটো জিবাৰেলিন আছে, জিবাৰেলিনে তোমাৰ কাণ্ড বৃদ্ধিত সহায় কৰে। কাণ্ড বৃদ্ধিত সহায় কৰাৰ লগতে তোমাৰ ফল ধৰাৰ সময়টো নিৰ্ধাৰণ কৰে, তাৰপিছত তোমাৰ ফল পকাৰ সময়টো কি কৰে নিৰ্ধাৰণ কৰে, আৰু এইটো গছক তোমাৰ কি কৰে মজবুতি প্ৰদান কৰে। যিটো তোমাৰ জিবাৰেলিন আছে, জিবাৰেলিনে। ইয়াৰ পিছত অবজিনৰ কাম হৈছে গছৰ বৃদ্ধিত সহায় কৰা, মানে এইটো বৃদ্ধি ক'লে তোমাৰ কি বুজায় অভাৰঅল বৃদ্ধি, মানে উদ্ভিদৰ গোটেইখিনি বৃদ্ধিত সহায় কৰে। আৰু যিটো তোমাৰ চাইটোকাইনিন আছে সেইটো তোমাৰ কোষ বিভাজনত সহায় কৰে। চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে। বহুতেই ইম্পৰ্টেণ্ট হয়, তোমালোকে গোটেইখিনি কথা মনত ৰাখিবা, তোমালোকে এটা প্ৰশ্ন পাবাই। আৰু যিটো তোমাৰ এপচাইচিক এচিড আছে এইটো তোমাৰ বৃদ্ধিত বাধা প্ৰদান কৰে। বৃদ্ধিত বাধা প্ৰদান কৰাৰ লগতে এইটো তোমাৰ পাত সৰি পৰাটো সহায় কৰে, তাৰপিছত ফল সৰি পৰাটো কি কৰে সহায় কৰে। তো ডি নম্বৰ অপশ্যন ইয়াৰে কাৰেক্ট অপশ্যন হয়। 26 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশটো কি হয়, এইটো চেৰিবেলাম হয়। মনত ৰাখিবা, এইটো চেৰিবেলাম হয়, আৰু এইটো হৈছে ঐচ্ছিক কাৰ্য। ঐচ্ছিক কাৰ্যবোৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে, আৰু তোমাৰ চেৰিব্ৰামে অনৈচ্ছিক কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে। আৰু যিটো মেডুলা আছে, তোমাৰ মেডুলাই তোমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়, ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে। আৰু যিটো তোমাৰ হাইপ'থেলামাছ আছে, হাইপ'থেলামাছে আমাৰ খংটো কি কৰে কণ্ট্ৰল কৰে, খং কণ্ট্ৰল কৰে, এইটো হাইপ'থেলামাছে। 27 নম্বৰ কুৱেশ্যন, তলৰ এই চিত্ৰ তিনিটা নিৰীক্ষণ কৰা, তলৰ কোনটো চিত্ৰই ভূকেন্দ্ৰাবেগী চলনৰ সঠিক দিশ বুজাইছে। তাতে চোৱা, ভূকেন্দ্ৰাবেগী চলন মানে তোমাৰ সূৰ্যৰ পোহৰ পৰিলে কাণ্ডবোৰ তোমাৰ সূৰ্যৰ ফালে গতি কৰিব, আৰু পানী আৰু খনিজ লৱণৰ কাৰণে শিপাবোৰ আৰু তোমাৰ মাধ্যাকৰ্ষণিক আকৰ্ষণৰ কাৰণে তোমাৰ কি কৰিব শিপাবোৰ মাটিৰ তলফালে যাব। ইয়াৰে চি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট হয়, কেৱল চি। তো ডি নম্বৰ অপশ্যনত আছে, তো ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। নম্বৰ কুৱেশ্যন চোৱা, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংঘটিত হয়, এইটো মাইটকণ্ড্ৰিয়াত সংঘটিত হয়। ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। আৰু তোমাৰ যদি অবাথকন সংঘটিত হয় তেতিয়াহ'লে চাইটোপ্লাজমত সংঘটিত হয়, এইটো মনত ৰাখিবা। অবাথকন সংঘটিত হয় চাইটোপ্লাজমত, আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সংঘটিত হয় মাইটকণ্ড্ৰিয়াত। 29 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমন উপযুক্ত পৰিমাণে ক্ষৰণ নোহোৱাৰ বাবে হয়, এইটো হৈছে গৰল ৰোগ। মই বাকীকেইটাৰ বেমাৰৰ নামো তোমাক কৈ আছোঁ। চোৱা, যিটো বাওনাৰ ৰোগ আছে, বাওনাৰ ৰোগ তোমাৰ পিটুইটাৰী গ্ৰন্থিয়ে যদি এইটো পিটুইটাৰী গ্ৰন্থিৰ লগত জড়িত। পিটুইটাৰী যিটো গ্ৰন্থি আছে সেইটো তোমাৰ যিটো বৃদ্ধি হৰমন নিঃসৰণ কৰে, বৃদ্ধি হৰমন যদি নিঃসৰণ নহয়, মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কথা, তোমালোকৰ বেলেগ বেলেগ পৰীক্ষাটো লাগিব পাৰে। তো পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা বৃদ্ধি হৰমনৰ অভাৱ হ'লে মানুহৰ বাওনা বেমাৰ হয়। বাওনা মানে তোমাৰ মানুহ কি হৈ থাকে সৰু হৈ থাকে, বেছি দীঘল নহয়, সেইটো বেমাৰ। আৰু যিটো ডায়েবেটিছ বেমাৰ আছে, ডায়েবেটিছ বেমাৰটো তোমাৰ কি হয় ইনচুলিনৰ অভাৱত হয়। আৰু ইনচুলিন কোনে নিঃসৰণ কৰে, অগ্নাশয় গ্ৰন্থিয়ে তোমাৰ ইনচুলিন নিঃসৰণ কৰে, এইটো মনত ৰাখিবা। অগ্নাশয় গ্ৰন্থিয়ে তোমাৰ কি কৰে ইনচুলিন নিঃসৰণ কৰে, আৰু ইনচুলিনৰ অভাৱ হ'লে মানুহৰ ডায়েবেটিছ বেমাৰ হয়। আৰু যিটো ভেৰি ভেৰি বেমাৰ আছে, এইটো মানুহৰ দেহত যদি তোমাৰ ভিটামিন B1ৰ অভাৱ হয় তেতিয়াহ'লে তোমাৰ ভেৰি ভেৰি বেমাৰ হয়। 30 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, মানৱ দেহৰ এটি যোজন কোষে যদি পিতৃৰ পৰা X ক্ৰম'জম লাভ কৰে তেন্তে অপত্য কোষ হ'ব। ইয়াতে চোৱা, আমি সকলোৱে জানো তোমাৰ পুৰুষৰ যৌন ক্ৰম'জম হৈছে XY আৰু মহিলাৰ হৈছে XX। এতিয়া তোমাৰ চোৱা, মহিলাৰ পৰাতো কেৱল কি আহিব পাৰিব Xয়ে আহিব, আৰু ইয়াতে কৈছে পিতৃৰ পৰা কি আহিছে X আহিছে, পিতৃৰ পৰাও X আহিছে, তাৰমানে এইটো কি হ'ব ছোৱালী হ'ব। এইটো বি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয়। 31 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, স্নায়ুকোষৰ মাজেৰে তথ্য কিদৰে প্ৰবাহিত হয়। প্ৰথমতে ডেণ্ড্ৰাইটত যায়, তাৰপিছত দেহকোষত যায়, তাৰপিছত একজন, আৰু তাৰপিছত প্ৰান্তস্নায়ু। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো তোমাৰ কাৰেক্ট হয়, বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এইটো ছিকুৱেঞ্চ বেছড কুৱেশ্যন হয়। 32 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰি উদ্ভিদে গোটা ৰেচন পদাৰ্থ দেহৰ পৰা নিষ্কাশন কৰে, এইটো ফল তলিলৈ সৰি পৰাৰ জৰিয়তে। এইটো বি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট হয়। 33 নম্বৰ কুৱেশ্যন, তলৰ কোনটো জীৱৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। চোৱা, জীৱৰ শক্তিৰ উৎসৰ উদাহৰণ হ'বলৈ হ'লে এইটো তোমাৰ কি হ'ব লাগিব, উদ্ভিদ বা প্ৰাণীৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱা ইন্ধন হ'ব লাগিব, তেতিয়াহ'লেহে সেইটোক জীৱৰ বুলি কোৱা হয়। এতিয়া চোৱা, ইয়াতে খৰি উদ্ভিদ হয়, গোবৰ গেছ তোমাৰ প্ৰাণী হয়, প্ৰাণীৰ পৰাও বনোৱা হয়।
কয়লাটো তোমাৰ উদ্ভিদৰ পৰা হয়, কিন্তু ইউৰেনিয়ামটো এটা মূল্য হয়। তো এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। চি নম্বৰটো তোমাৰ জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। 34 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, জৈৱ গেছৰ প্ৰধান উপাদান কি? জৈৱ গেছৰ প্ৰধান উপাদান হৈছে মিথেন। আৰু কিমান পাৰ্চেণ্ট থাকে? পাৰ্চেণ্টটো মনত ৰাখিবা, 75% থাকে। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। 35 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, অবাথকণ সংঘটিত হয়। অবাথকত ক'ত সংঘটিত হয়? কোষ পৃথকত সংঘটিত হয়। অলপ আগতেও কৈছোঁ, অবাথকণ কোষ পৃথকত সংঘটিত হয়। 36 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰিত কৰা উৎসেচকটো হৈছে লালুটি এমাইলেজ। এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ট্ৰিপচিনে তোমাৰ প্ৰ'টিন বিশ্লেষণ কৰে আৰু পেপচিনে তোমাৰ প্ৰ'টিন সংশ্লেষণ কৰে। এইটো চোৱা, তোমাৰ প্ৰ'টিন সংশ্লেষণ আৰু বিশ্লেষণ কিন্তু একে নহয়। পেপচিনে তোমাৰ প্ৰ'টিন সংশ্লেষণ কৰে আৰু ট্ৰিপচিনে প্ৰ'টিন বিশ্লেষণ কৰে। আৰু যিটো লাইপেজ আছে, এই লাইপেজে তোমাৰ খাদ্যবস্তু সৰল হোৱাত সহায় কৰে। 37 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে আমি কি পাইছিলোঁ? এইটো খোৱা ছ'ডা বা বেকিং ছ'ডা। এইটো হৈছে বেকিং ছ'ডা, খোৱা ছ'ডা বা বেকিং ছ'ডা। আৰু ছ'ডিয়াম কাৰ্বনেট হৈছে কাপোৰ ধোৱা ছ'ডা। ছ'ডিয়াম কাৰ্বনেট হৈছে কাপোৰ ধোৱা ছ'ডা। এইটো কোনটো অপশ্যনত আছে চোৱা, তাৰমানে এইটো কৈছে ক্ৰমে জনা যায়, কি কি হিচাপে জনা যায়। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটক জনা যায় বেকিং ছ'ডা, আৰু ছ'ডিয়াম কাৰ্বনেটক জনা যায় কাপোৰ ধোৱা ছ'ডা। বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 38 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে, আমাৰ শৰীৰত থকা পিটুইটাৰী গ্ৰন্থিৰ কাম হ'ল। চ' আমাৰ শৰীৰত যিটো পিটুইটাৰী গ্ৰন্থি আছে, পিটুইটাৰী গ্ৰন্থিৰ তোমাৰ প্ৰধান কাম হৈছে শৰীৰৰ কি ঘটোৱা? বৃদ্ধি ঘটোৱা। তাৰপিছত তোমাৰ ইয়াতে তোমাৰ যৌন ক্ৰমজমৰ বস্তুবোৰক বৃদ্ধি কৰে। শৰীৰত শৰ্কৰা আৰু লৱণৰ মাত্ৰা সঠিক ৰূপত ৰাখে, এইটো নহয়। তো তোমাৰ এ আৰু বি দুয়োটা কৰে, কিন্তু প্ৰধান কাৰ্য হৈছে তোমাৰ সুষমভাৱে বৃদ্ধি ঘটোৱা। তো বি নম্বৰ অপশ্যনটো তোমাৰ কি হয়? কাৰেক্ট অপশ্যন হয়। 39 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ডিএনএৰ কোনটো অংশই বিশেষ প্ৰ'টিনৰ বাবে তথ্য প্ৰদান কৰে? এইটো জিনৰ কাৰণে কি কৰে? তথ্য প্ৰদান কৰে। এইটো তোমাৰ ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 40 নম্বৰ কুৱেশ্যনটো চোৱা, 40 নম্বৰ কুৱেশ্যনত কি কৈছে, মটৰ মাহৰ বিশুদ্ধ ঔষধ কেপিটেল টি আৰু বিশুদ্ধ চাপৰ স্মল টি গছৰ মাজত সংকৰণ ঘটালে দ্বিতীয় আৱৰ্তজনু F2ত ওখ গছ আৰু চাপৰ গছৰ অনুপাত কিমান হ'ব? এইটো 3:1 হ'ব। এইটো মনত ৰাখিবা, যদি তোমাৰ প্ৰথম আৱৰ্তজনু হয় তেতিয়াহ'লে গোটেইকেইটা ওখ হ'ব। এইটো কেৱল কি পোৱা যাব? ওখ পোৱা যাব, কেৱল ওখ। কিন্তু দ্বিতীয় আৱৰ্তজনুত তোমাৰ কি হয়? 3:1 অনুপাতত আহে, মানে তিনিটা তোমাৰ ওখ হয় আৰু এটা তোমাৰ কি হয়? চাপৰ হয়। বুজি পাইছানে? 41 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, সমসংস্থ অংগৰ উদাহৰণ হ'ল। সমসংস্থ অংগ সেইবোৰক কোৱা হয় যিবোৰ অংগ তোমাৰ উৎপত্তি স্থান একে থাকে, কিন্তু কামবোৰ বেলেগ বেলেগ থাকে। তো আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, এইটো উৎপত্তি স্থান একে, কিন্তু কাম বেলেগ বেলেগ। আমাৰ দাঁত আৰু হাতীৰ দাঁত, এইটোৰো উৎপত্তি স্থান একে হয়, কিন্তু কাম বেলেগ বেলেগ হয়। আলু আৰু ঘাঁহৰ দাবক, এইটোৰো তোমাৰ উৎপত্তি স্থান একে হয়, কিন্তু কাম বেলেগ বেলেগ হয়। তাৰমানে ইয়াৰ শুদ্ধ উত্তৰ আহিব ডি নম্বৰ। ইয়াৰে গোটেইকেইটা কি হয়? সমসংস্থ অংগৰ উদাহৰণ হয়। 42 নম্বৰ কুৱেশ্যন চোৱা, জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱৰ পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বিশিষ্ট সম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? প্ৰজাতিকৰণ বুলি কোৱা হয়। চি নম্বৰ অপশ্যন কাৰেক্ট হয়। বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। 43 নম্বৰ কুৱেশ্যন চোৱা, এইটো মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি প্ৰশ্নটো দিছে। এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আন এজোপা সেউজীয়া সুতৰা বীজ বহন কৰা মটৰ মাহৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয়, তেতিয়া F2 জনুৰ গছবোৰৰ অনুপাত কিমান হ'ব? 9:3:3:1 9331। এইটো এনেকৈ মনত ৰাখা, 9331, মানে 9:3:3:1। এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 44 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? অপৰম্পৰাগত শক্তিৰ উৎস মানে যিটো তোমাৰ টেকন'লজি ডেভেলপমেণ্টৰ ফলত নতুনকৈ উদ্ভাৱন হৈছে, সেইবোৰক তোমাৰ অপৰম্পৰাগত শক্তি বুলি কোৱা হয়। আৰু পৰম্পৰাগত শক্তিৰ উৎস কোনবোৰক কোৱা হয়? যিবোৰ তোমাৰ অতীজৰে পৰা চলি আহি আছে, সেইবোৰক পৰম্পৰাগত শক্তিৰ উৎস বুলি কোৱা হয়। কিন্তু ইয়াতে অপৰম্পৰাগত কৈছে, গতিকে এই নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট হ'ব, সৌৰশক্তি। 45 নম্বৰ কুৱেশ্যনটোত চোৱা, কি কৈছে, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। ৰেজিন আৰু গাম উদ্ভিদৰ পুৰৰ জাইলেম কলাত সঞ্চিত হয়। এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় আৰু এইটো কাৰেক্ট হয়। ৰেজিন আৰু গাম উদ্ভিদৰ জাইলেম কলাত কি কৰিব পাৰে? সঞ্চয় হ'ব পাৰে বা জমা কৰিব পাৰে।
এটা কাৰণ দিছে কি চোৱা, ৰেজিন আৰু গামে পানীৰ অণু পৰিবহণত সুবিধা কৰি দিয়ে। এইটো মিছা কথা, কাৰণ তোমাৰ ৰেজিন আৰু গাম এইবোৰ তোমাৰ এটা মানে বৰ্জিত পদাৰ্থ হিচাপে তাতে কি হয়, জমা হয়। বুজি পাইছানে? তে ইয়াৰে যিটো কাৰণ সেইটো তোমাৰ কি হয়, ভুল হয়। তো ৰিজনটো শুদ্ধ হয়, মানে তোমাৰ এছাৰশ্যনটো শুদ্ধ হয়, এছাৰশ্যনটো শুদ্ধ, কিন্তু ৰিজনটো ভুল হয়। কোনটো অপশ্যনত আছে? এ শুদ্ধ কিন্তু বি অশুদ্ধ। তো বি নম্বৰ অপশ্যনত আছে, গতিকে তোমাৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিমানটা কাৰেক্ট হৈছে পৰীক্ষাত তোমালোকে কমেণ্ট কৰি জনোৱা। আৰু তোমালোকৰ যদি PDF ফাইল লাগে, তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰা। আৰু তোমালোকৰ জিলাত যদি পৰীক্ষা হৈ গৈছে, তেতিয়াহ'লে এইটো নম্বৰত PDF ফাইল বনাই মোক পঠাই দিয়া, মই সলভ কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ কুৱেশ্যনৰ এনচাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিকেইটা লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনকেইটাও তোমালোকে চাই লোৱা। বহুত ইজি কুৱেশ্যন আহিছে, খুব এটা টান কুৱেশ্যন নহয়। এই কুৱেশ্যনবোৰ, যিবোৰ লং কুৱেশ্যন আহিছে, সেই লং কুৱেশ্যনবোৰ তোমালোকে ছল্ভ আউট কৰিবা। তোমালোকৰ এইটো মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয়। এইবোৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।